জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৬গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা আৰু সম্বৰ্ধনা। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুৰ ন্যাস। জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আজি ১৩ সংখ্যক বঁটা প্ৰদান আৰু অভিনন্দন অনুষ্ঠানটি বিশিষ্ট ব্যক্তি কিৰণ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হৈ যায়। ন্যাস বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট শিক্ষক গুণেন্দ্ৰ চলিহাই। উক্ত অনুষ্ঠানত সদ্যঘোষিত উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৬গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন, গামোচা, কিতাপ আৰু কলম আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। বিশিষ্ট সাহিত্যিক মুনীন্দ্ৰ বৈশ্যই নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে। সম্বৰ্ধনা সভাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে জাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ শৰ্মাই। সম্বৰ্ধনা সভাত শিল্পী নৃপেন চহৰীয়া আৰু ৰেণু ৰাভাই গীত প্ৰদৰ্শন কৰে। নৰ্থ ইষ্ট লাইভ টুডে, হৈৰাবাৰী। শিক্ষাগুৰু ন্যাস সমিতিৰ আজি যি ২০২৬ বৰ্ষৰ ন্যাস বঁটা প্ৰদান, সেই বঁটা প্ৰদান অনুষ্ঠানত আমি আজিৰ এই অনুষ্ঠানৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ গুণেন্দ্ৰ চলিহা, তেখেত সহকাৰী শিক্ষক, নৱোদয় জাতীয় বিদ্যালয় টংলা। তেখেতে আহি যথেষ্টখিনি আমাক উদ্বোধনৰ মাজেৰে যিখিনি কথা ক'লে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, তেওঁ পাৰস্য দেশৰ সাধু কথাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি উদ্বুদ্ধ কৰিলে, তাৰ কাৰণে আমি অঞ্চলবাসী ৰাইজে ধন্য হৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকৃত হৈছে। বৰুধৰ ভট্ট, তেখেতৰ ঘৰ দেপিলাত। তেখেত সুদূৰ আমেৰিকা টেক্সাছ ইউনিভাৰ্চিটিত তেখেতে গণিতৰ অধ্যাপক। তেখেতৰ নিজ ঘৰলৈ আহিছিল। তেখেতে ইয়াতে ঠিক 10 বজাত আহি তেখেতকে আমি উদ্বোধনৰ আগতে তেখেতক সুবিধা দিলোঁ, কাৰণ তেখেত পঢ়ালে বা ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে। গণিতত কেনেকৈ দক্ষতা বঢ়াব পাৰি, যে গণিতে মানুহক কেনেধৰণে সহায় কৰে, তাৰ ওপৰত বিস্তৃত কথা কিছুমান ক'লে। আৰু মানুহ হোৱাৰ যিটো প্ৰচেষ্টা, তেখেতে হৈছে কেইবাৰ ফেইল কৰে কেইবাৰ পাছ কৰে সেইটো ডাঙৰ কথা নাই, কিন্তু মানুহ হোৱাৰ চেষ্টা। উদীয়মান সাহিত্যিক মুনীন্দ্ৰ বৈশ্য, তেখেতে ইতিমধ্যে গম পোৱা মতে তেখেতে 8খন গ্ৰন্থ লিখি উলিয়াইছে আৰু তেখেতে সুন্দৰ সাহিত্যৰ ভাষাৰে তেখেতে সুন্দৰকৈ যে উপন্যাস পাঠ, যেনেকৈ ৰেডিঅ'ত উপন্যাস পাঠ শুনি আমাৰ খুব ভাল লাগে, তেনেধৰণে তেখেতে মোটামুটি প্ৰায় আধা ঘণ্টাৰো ওপৰত ভাষণ ছাত্ৰ ছাত্ৰীসকলক দিলে। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে আগবাঢ়িলে মানুহ হ'ব পাৰে, তাৰ কাৰণে আব্ৰাহাম লিংকনৰ পৰা আৰম্ভ কৰি তেখেতে বিখ্যাত সাহিত্যিকসকলৰ কিছুমান উদাহৰণ দিলে। গতিকে সেই উদাহৰণেৰে দিলে আমি ভাবোঁ এই অনুষ্ঠানটোৰ জৰিয়তে ঝাৰগাঁও অঞ্চলৰ যি আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকল আছে, যিসকলে প্ৰৱেশিকা পৰীক্ষাত ইতিমধ্যে উত্তীৰ্ণ হৈছে, তেওঁলোকে আৰু এখোজ আগুৱাই যোৱাৰ কাৰণে নিশ্চয় সমল বিচাৰি পাব বা তেওঁলোকে উদ্বুদ্ধ হ'ব। এটা সুন্দৰ অনুষ্ঠান আৰু এই ধৰণৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তা আছে। ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিব লাগিব, উৎসাহিত কৰিব লাগিব আৰু আমি ৰাস্তা দেখুৱাব লাগিব, তেতিয়াহে তেওঁলোকে আগুৱাই যাব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি উন্নতি আৰু প্ৰগতি বা জীৱনৰ সফলতাৰ প্ৰতি যি কৰ্তব্য, সেই কৰ্তব্য এই ধৰণৰ অনুষ্ঠানবিলাকৰ পৰা পোৱা যায়। আজি ঝাৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলে যি এটা ন্যাসৰ যোগেদি এই অনুষ্ঠান পালন কৰিলে বা আয়োজন কৰিলে, প্ৰতি বছৰে কৰি আহি আছে, এইটো এটা খুব সুন্দৰ অনুষ্ঠান। আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনত এই ধৰণৰ অভিনন্দন অনুষ্ঠান প্ৰয়োজন। যদিও অভিনন্দন বুলি কোৱা হয়, ইয়াৰ যোগেদি তেওঁলোকে জীৱনত আগবাঢ়ি যাবৰ কাৰণে যথেষ্ট উৎসাহিত অনুভৱ কৰে। গতিকে এই ধৰণৰ অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ জীৱনত খুবেই প্ৰয়োজন। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইমান একাগ্ৰতাৰে এই গৰমতো অনুষ্ঠানটো শুনিলে, বা যি দুগৰাকী অতিথি মাতি আনিছিলে আমাৰ ডম্বৰুধৰ ভট্ট মহাশয় আৰু গুণেন্দ্ৰ চলিহা মহাশয়, তেওঁলোকে অতি সুন্দৰ ভাষাৰে তেওঁলোকক এই বক্তৃতা প্ৰদান কৰিলে আৰু আমি আশা কৰোঁ তেওঁলোক নিশ্চয় উপকৃত হ'ব।